আমি 24 তাৰিখে ৰাতি এক্সিডেণ্টটো হয়, কিন্তু 25 তাৰিখ পৰে ঠিক 3:10-15 মানত হৈছে এক্সিডেণ্টটো কৰি মই নাই, বিশেষকৈ মই ঘৰত আছোঁ। বাকী এক্সিডেণ্ট কৰি তেখেতে পলাওঁতে আমাৰে ল'ৰাই ধৰি আৰু গাড়ী আৰু আহিলে তেখেততো ব্যৱহাৰ জানেই আপুনি, তেখেতে গাড়ীখনৰ কথা কৈ আছে, কিন্তু ল'ৰাটো যে কি হ'ব কি নহ'ব এক্সিডেণ্টটো হ'লে তো এক্সিডেণ্টটো কৰাৰ লগে লগে কিন্তু মেডিকেল নিব লাগে, সেইটো কিন্তু তেখেতো জ্ঞাত নাই। সেইটো কাৰণে আৰু আমি ন্যায় বিচাৰিছোঁ ল'ৰাটো যাতে ন্যায় পায়। আৰু এতিয়াতো ক্ৰিটিকেলে হৈছে হস্পিটেলত, এতিয়াতো ৰেফাৰ কৰিছিলে আপোনাৰ ভাঙাগড়ৰ পৰা ৰেফাৰ কৰিছে এপ'ল' হস্পিটেল, তাত আছে। বাকী একদম বহুত বেয়া, ক্ৰিটিকেল। হাতত দুখ পাইছে, ভৰি 3 জেগাত ভাঙিছে, আপোনাৰ পেটত তেজ জমা হৈছে, সেইটোৱে। পিছমূৰতো চিলাই পৰিছে, আইচুত আছে, এপ'লত ভেণ্টিলেটৰত আছে। আৰক্ষীৰ লগত এতিয়া আলোচনাৰ মাধ্যমে কৰা হৈছে, কিন্তু আমাক ন্যায় বিচাৰ লাগে। সিহঁতে কি বিচাৰ কৰি আছে আমিয়ে গম পোৱা নাই এতিয়া। বিশেষকৈ আৰু এটা কথা কওঁ, আমি সিদিনা ক'লোঁ গাড়ীখন আৰু যিজনে এক্সিডেণ্ট কৰিছে আনি পৰীক্ষা কৰক, কিন্তু তেখেতলোকে আমাক গুৰুত্ব নিদিলে। আমি 3জন আহিছিলোঁ, কিন্তু গুৰুত্ব নিদিলে আমাক থানাত। সেনেকুৱা হ'ব আৰু আৰু ৰাতি ওলাই আহিলেতো খুৰাপান কৰিবই তেখেতলোকে, ডাঙৰ মানুহ, এতিয়া আমি হ'ল সৰু মানুহ, সেইটোৱে। আৰু আৰক্ষীয়ে আমাক গুৰুত্ব দিয়া নাই, সিদিনা টেষ্ট কৰিব লাগিছিল, সেইটোৱে কথা। আৰু আমি ন্যায় বিচাৰ পাব লাগে, একো দিয়া নাই, খবৰ লোৱা নাই, খৰচ পাতি কৰিব দিব, কোনেও কৰা নাই, খবৰ লোৱা নাই, আমি জানাত খবৰ লোৱাই নাই। আমিতো আছোৱেই না, 25-26 তাৰিখ আছোৱেই তাত, খবৰ লোৱাই নাই। সেই মুহূৰ্তত খবৰ ল'ব লাগিছিল, পূৰা সংকটজনক, আইচিউত আছে।